সেইকাৰণে তেওঁলোকে পাৰ্লিয়ামেণ্টত আলোচনা নিবিচাৰে যিটো কাৰণে আজি আমি আন্দোলন কৰিছোঁ গভৰ্ণৰ হাউচ চলো কাৰ্যসূচীত তেওঁলোকে কন্দুৱা গেছ দিছে হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীৰ চকুপানী ওলাইছে অসমৰ সাংবাদিকসকলৰ চকুপানী ওলাইছে মই আজি হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ আপুনি যি সাংবাদিকৰ চকুপানী উলিয়াইছে অসমৰ কংগ্ৰেছ কৰ্মীৰ চকুপানী ওলাইছে এয়া অসমৰ লাখ লাখ ৰাইজৰ চকুপানী এই চকুপানীত হিমন্ত বিশ্বৰ অহংকাৰ উঠি যাব এই চকুপানীত বিজেপিৰ পদুম ফুল উঠি যাব এই চকুপানীয়ে হিমন্ত বিশ্বৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ মুখা খুলি দিব স্মাৰ্ট মিটাৰ নামত কৰা লুণ্ঠন ইয়াৰ বিৰুদ্ধে এনকুৱাৰী হ'ব SIT বনাই হিমন্ত বিশ্বই লুণ্ঠন কৰা প্ৰত্যেকটো সম্পত্তি ৰাজভৱনলৈ ঘূৰাই অনা হ'ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিকে ধৰি এই মুহূৰ্তত এইখন বাহনত তেওঁলোকক লৈ যোৱা হৈছে পোনপটীয়াভাৱে সেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ কিছু সময় পূৰ্বেই ৰাজভৱন ঘেৰাও কাৰ্যসূচী হাতত লৈছিল NKTVৰ জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট আছিকা মেদু এই মুহূৰ্তত আঘাতপ্ৰাপ্ত হৈছে কেইবাগৰাকীও সাংবাদিক এই মুহূৰ্তত আঘাতপ্ৰাপ্ত হৈছে এই মুহূৰ্তত যদি মই কওঁ তেনেহ'লে কন্দুৱা গেছ নিক্ষেপ কৰা হৈছিল আৰু যাৰ পৰিৱেশিতত প্ৰতিবাদ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আদানীৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল সমান্তৰালকৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল অসমত যি নতুনকৈ স্মাৰ্ট মিটাৰ স্থাপন কৰিছিল স্মাৰ্ট মিটাৰ বিৰোধিতাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত ৰিপুন বৰা কে ধৰি কেইবাগৰাকীও বিভিন্ন প্ৰান্তৰ পৰা বা বিভিন্ন জিলাৰ পৰা নেতৃত্ব আহি উপস্থিত হৈছিল তাৰ পাছতে উত্তপ্ত হৈছিল আৰু বৰ্তমান সময়ত তেওঁলোকক এই যিখন বাছ এই বাছত তেওঁলোকক উঠাই লৈ যোৱা হৈছে আৰু তেওঁলোকক হয়তো ইয়াৰ পৰা লৈ যাব তেওঁলোকক বৰ্তমান সময়ত আৰক্ষীয়ে জানিবলৈ দিয়া মতে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰু তাৰ পাছতে তেওঁলোকক হয়তো এৰি দিয়াৰ হয়তো সম্ভাৱনা আছে নে নাই সেই কথা হয়তো কিছু সময় পাছত গম পোৱা যাব আৰু এই মুহূৰ্তত মই কৈছোঁৱেই যে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল কিছু সময় পূৰ্বে ৰাজভৱনত আৰু ৰাজভৱনত পৰা এই মুহূৰ্তত এখন বাহনেৰে এইসকল কংগ্ৰেছ কৰ্মীক লৈ যোৱা হৈছে কি ক'ব এই চৰকাৰখনে চাওক আজি ফটো ভিডিঅ' কৰিব অহা সাংবাদিকৰ লগতে প্ৰতিবাদকাৰীকো যি ধৰণে কন্দুৱা গেছ মাৰি আজি আপোনালোকৰ সাংবাদিকসকলৰ চেহেৰা চাব নোৱাৰি আন্দোলনকাৰী চেহেৰাত গোটেই ক্ৰীম লগোৱা হৈছে মেডিচিন লগোৱা হৈছে এয়া কেনেধৰণে গণতন্ত্ৰক জীয়াই ৰাখিব বিচাৰিছে বিজেপিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি যেতিয়াৰ পৰাই তেখেত মুখ্যমন্ত্ৰীৰ শপত ল'লে তাৰ পিছৰ পৰাই অসমৰ ৰাইজৰ যি প্ৰতিবাদী কণ্ঠ অসমৰ বিভিন্ন দল সংগঠনৰ যি প্ৰতিবাদী কণ্ঠ সেইটোক হত্যা কৰি ৰোধ কৰিব বিচাৰিছে গণতন্ত্ৰক হত্যা কৰিব বিচাৰিছে এই চৰকাৰখন আচলতে ভয় খাইছে তেখেতসকলে 26ত নিজৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে আজি যি ধৰণে এই অস্তিত্ব ৰক্ষা নহ'ব বুলি ভাবি ভয় খাইছে এই চৰকাৰখন বাকী আৰু ভাকিত চলা চৰকাৰ এই চৰকাৰখনে আদানী আম্বানীক অকল ধনী কৰিবৰ বাবে দেশৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ পকেট কাটি জেপ মাৰি তেখেতসকলে স্মাৰ্ট মিটাৰ লগাই ৰাইজৰ পৰা পইচা পকেটৰ পৰা উলিয়াই লৈ তেখেতসকলে যি ধৰণে দুৰ্নীতি কৰিব বিচাৰিছে ৰাইজক যি ধৰণে আৰ্থিকভাৱে পংগু কৰিব বিচাৰিছে এয়া কেতিয়াও কংগ্ৰেছ দলে হ'ব দিব নোৱাৰে আৰু নিদিয়ে কংগ্ৰেছ দল হৈছে ব্ৰিটিছৰ 200 বছৰীয়া শাসনক উপৰাই লৈ ভাৰতবৰ্ষক স্বাধীনতাৰ খোৱাদ দিয়া এটা পাৰ্টি এই চৰকাৰে কংগ্ৰেছ দলে এই জেল আৰু হাজতত ভয় দেখুৱাই লাভ নাই গাড়ীত কিমান গাড়ী আনক হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীক উঠাই লৈ আহক আপোনালোকে দেখুৱাওক আৰু কংগ্ৰেছ কৰ্মী আমাৰ আহি আছে উঠাওক তেখেতসকলে জেল ভৰক আমাক কিমান জেল দিব বিচাৰক জনাইছোঁ আৰু সেইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আজিৰ দিনটোত ৰাজভৱন ঘেৰাও কাৰ্যসূচী হাতত লৈছিল আৰু প্ৰথম অৱস্থাত প্ৰথমখন বেৰিকেড তেওঁলোকে ভাঙি তেওঁলোকে ভিতৰ ভাগত সোমাইছিল দ্বিতীয়খন ৰাজভৱনলৈ প্ৰৱেশ কৰাৰ যিখন দ্বিতীয়খন প্ৰৱেশ দুৱাৰ আৰু সেই প্ৰৱেশ দুৱাৰ তেওঁলোকে লক্ষ্য কৰি লৈছিল আৰু সেই প্ৰৱেশ দুৱাৰতেই আঘাতপ্ৰাপ্ত হৈছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাকে ধৰি কেইবাগৰাকীও কংগ্ৰেছ কৰ্মী আৰু আজিৰ দিনটোত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এইসকল প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্ব আহি উপস্থিত হৈছিল আৰু তেওঁলোকৰ বিৰুদ্ধে প্ৰথম অৱস্থাত আৰক্ষীয়ে তেওঁলোকক লাঠিচাৰ্জ কৰাৰ সম্ভাৱনা আছিল কিন্তু তাৰ পৰৱৰ্তী সময়ত আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিছিল আৰু কন্দুৱা গেছ নিক্ষেপ কৰাৰ পাছত কেইবাগৰাকীও সাংবাদিক আৰু ফটো সাংবাদিকো আঘাতপ্ৰাপ্ত হৈছে এই প্ৰতিবাদস্থলীতেই